নমস্কাৰ এতিয়াৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম 10 আগষ্টৰ পৰা 16 আগষ্টৰ ভিতৰত সপ্তাহটোত ঘটি যোৱা বিভিন্ন ঘটনাৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু যি কুৱেশ্যনখিনি আগন্তুক হ'বলগীয়া ADRE 3.0 বা অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত আহিব পৰাকে বাছনি কৰা হৈছে সেয়ে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিছোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ব 11 আগষ্ট 2025ত হেমন্ত দত্তৰ মৃত্যু হয় তেখেত কিহৰ লগত জড়িত আছিল আৰু ইয়াৰ অপশ্যন এ আছে নাট্যকাৰ, অপশ্যন বি গীতিকাৰ, অপশ্যন চি পৰিচালক আৰু অপশ্যন ডিটো আছে ওপৰৰ আটাইকেইটা। হেমন্ত দত্ত এগৰাকী বিশিষ্ট নাট্যকাৰ, গীতিকাৰ আৰু পৰিচালক আছিল সেয়ে আমাৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি উপৰোক্ত আটাইকেইটা। হেমন্ত দত্তৰ জন্ম হৈছিল 1941 চনৰ 24 ছেপ্টেম্বৰত দৰং জিলাৰ খাৰুপেটীয়াত। তেখেতে অসম গৌৰৱ বঁটা লাভ কৰিছিল 2024-25 বৰ্ষৰ বাবে। ইয়াৰ উপৰিও তেখেতে উপপদ নামৰ চলচ্চিত্ৰ এখন পৰিচালনা কৰিছিল 1980 চনত। তেখেতে এশৰো অধিক নাটক ৰচনা কৰিছিল, তাৰে কেইটামান উল্লেখযোগ্য নাটক হ'ল এটা নষ্ট ল'ৰাৰ গল্প, টাইটানিক, পথ, সেন্দুৰ, আকাশৰ দৰে ৰং, চক্ৰবেহু, জেতুকা পাতৰ ৰং আদি। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ল বিশ্ব সিংহ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 10 আগষ্ট। 10 আগষ্টত প্ৰতি বছৰে বিশ্ব সিংহ দিৱস পালন কৰা হয়। 2013 চনত প্ৰথমবাৰ বিশ্ব সিংহ দিৱস পালন কৰা হৈছিল। গুজৰাটত 891টা এছিয়াটিক সিংহৰ উপস্থিতি পোৱা গৈছে আৰু গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বৰোদা বন্যপ্ৰাণী অভয়াৰণ্য সিংহৰ বাবে বিখ্যাত। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ প্ৰকাশ পোৱা অসম আৰু আহোম নামৰ পুথিখন কোনে ৰচনা কৰে? ইয়াৰে ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি ডক্টৰ সুৰেন্দ্ৰ বুঢ়াগোহাঁই। ডক্টৰ সুৰেন্দ্ৰ বুঢ়াগোহাঁইয়ে অসম আৰু আহোম নামৰ এই পুথিখন ৰচনা কৰে। এই পুথিখন আলাওয়নৰ আধাৰত ৰচনা কৰা হৈছে। অসম মহিলা বিশ্ববিদ্যালয় যোৰহাটত 5 আগষ্ট 2025ত এই পুথিখন উন্মোচন কৰে। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব 2025 বৰ্ষৰ বাবে কোনে ললিত কলা অকাডেমি বঁটা লাভ কৰে? ইয়াৰে অপশ্যন এ আছে ডক্টৰ সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই। ডক্টৰ সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁইয়ে অসম আৰু আহোম নামৰ এখন কিতাপ ৰচনা কৰে যিখন আলাওয়নৰ আধাৰত ৰচনা কৰা হয়। ইয়াৰ পিছত অপশ্যন বিত আছে সমীৰ তাঁতী। সমীৰ তাঁতীয়ে 2024 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়। অপশ্যন চিত আছে প্ৰেমচন্দ্ৰ পুখুৰৰম্বম আৰু তেখেতেই 2025 বৰ্ষৰ ললিত কলা অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়। সেয়ে আমাৰ এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি প্ৰেমচন্দ্ৰ পুখুৰৰম্বম। তেখেত হ'ল এগৰাকী মণিপুৰৰ ভাস্কৰ্য শিল্পী। তেখেতে 2025 বৰ্ষৰ 64 সংখ্যক শিল্পী প্ৰদৰ্শনীত এই বঁটা লাভ কৰিবলৈ সক্ষম হয়। 5 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ কোনগৰাকী প্ৰথম অসমীয়াই অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়? ইয়াৰে ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ অৰুণা এছ হাজৰিকা। অৰুণা এছ হাজৰিকাই ইউনাইটেড কিংডমৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় আৰু এই কৃতিত্ব অৰ্জন কৰা তেখেত হ'ল প্ৰথমগৰাকী অসমীয়া। অৰুণা এছ হাজৰিকাৰ গৱেষণাৰ বিষয় আছিল মাজুলীৰ দক্ষিণপাট সত্ৰৰ পাণ্ডুলিপি। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়া গণনা মতে বিশ্বৰ প্ৰায় কিমান শতাংশ হাতী ভাৰতত পোৱা যায়? ইয়াৰে ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 60%। অৰ্থাৎ বিশ্বৰ প্ৰায় 60% হাতী ভাৰতত পোৱা যায়। প্ৰতি বছৰে বিশ্ব হাতী দিৱস 12 আগষ্ট তাৰিখে পালন কৰা হয়। ইয়াৰ উপৰিও ভাৰতত 33খন হাতী সংৰক্ষিত বনাঞ্চল আৰু 150টা হাতী কৰিডৰ আছে য'ত বিশ্বৰ প্ৰায় 60% হাতীৰ বাসস্থান। শেহতীয়া গণনা মতে বৰ্তমান অসমত 5828টা হাতীৰ সন্ধান পোৱা গৈছে। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ অসম চৰকাৰে নতুনকৈ কিমানখন সমজিলা গঠন কৰে? ইয়াৰে ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 10খন। শেহতীয়াকৈ অসম চৰকাৰে নতুনকৈ 10খন সমজিলা গঠনৰ বাবে প্ৰস্তাৱ পাৰিত কৰে। ইয়াৰ আগত আছিল 39খন সমজিলা। এই 10খন যোগ হোৱাৰ পিছত বৰ্তমান সমজিলাৰ সংখ্যা হ'ল
49খন। ইয়াৰ উপৰিও অসমত জিলা আছে 35খন। শেহতীয়াকৈ 12 আগষ্টত 8খন আৰু 13 আগষ্টত নতুনকৈ 2খন সমজিলা গঠনৰ প্ৰস্তাৱ পাছ কৰে আৰু সেই সমজিলা কেইখন হ'ল কামৰূপ জিলাৰ বক, ছয়গাঁও আৰু পলাশবাৰী, শোণিতপুৰ জিলাৰ ৰঙাপাৰা আৰু বৰচলা, যোৰহাট জিলাৰ মৰিয়নি আৰু টিয়ক, তিনিচুকীয়া জিলাৰ মাকুম আৰু ডিগবৈ, কাছাৰ জিলাৰ ধলাই আৰু গোৱালপাৰা জিলাৰ দুধনৈ। এই 10খন সমজিলা হোৱাৰ লগে লগে অসমত বৰ্তমান সমজিলাৰ সংখ্যা 49খন হ'ল। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ ভাৰতৰ কোন দুখন চহৰৰ মাজত প্ৰথমবাৰৰ বাবে হাইড্ৰজেন চলিত ৰেল চলাচল কৰে? ইয়াৰে অপশ্যন এ আছে মুম্বাই আৰু থানে। মুম্বাই আৰু থানেৰ মাজত 16 এপ্ৰিল 1853 চনত ভাৰতৰ প্ৰথমখন ৰেল চলাচল কৰিছিল। নতুন দিল্লী আৰু আম্বালাৰ মাজত ভাৰতৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেল চলাচল কৰে। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, দিল্লী আৰু আম্বালা। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব ৰাষ্ট্ৰীয় মহিলা আয়োগৰ নতুনকৈ নিযুক্ত হোৱা অধ্যক্ষগৰাকীৰ নাম কি? ইয়াৰে অপশ্যন এ আছে স্মৃতি খবৰৱাল। স্মৃতি খবৰৱাল হ'ল নতুনকৈ নিযুক্ত হোৱা ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ। ইয়াৰ পিছত অপশ্যন বিত আছে ৰেখা শৰ্মা। ৰেখা শৰ্মাৰ ঠাইত স্মৃতি খবৰৱাল ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্ত হয়। ইয়াৰ পিছত অপশ্যন চিত আছে জয়ন্তী পাটনায়ক। জয়ন্তী পাটনায়ক হ'ল ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰথমগৰাকী অধ্যক্ষা। ইয়াৰ পিছত অপশ্যন ডিত আছে আঙুলতা ডেকা। আঙুলতা ডেকা হ'ল অসম ৰাজ্যিক মহিলা আয়োগৰ বৰ্তমান অধ্যক্ষা। এতিয়া আমাৰ এই কুৱেশ্যনটোৰ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, স্মৃতি খবৰৱাল। ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন হৈছিল 1992 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় অৱস্থিত নতুন দিল্লীত। ইয়াৰ প্ৰথম অধ্যক্ষ আছিল জয়ন্তী পাটনায়ক আৰু অসম ৰাজ্যিক মহিলা আয়োগৰ নতুনকৈ নিযুক্ত হোৱা অধ্যক্ষগৰাকী হ'ল আঙুলতা ডেকা। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ কোনখন দেশ অটোমোবাইল উদ্যোগত বিশ্বৰ তৃতীয় বৃহৎ দেশত পৰিণত হৈছে? ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ভাৰত। বিশ্বৰ তৃতীয়খন অটোমোবাইল উদ্যোগৰ দেশত পৰিণত হৈছে। প্ৰতি বছৰে 12 আগষ্ট তাৰিখে বিশ্ব জৈৱ ইন্ধন দিৱস পালন কৰা হয় আৰু বিশ্ব জৈৱ ইন্ধন দিৱস উপলক্ষে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা প্ৰকাশ কৰে। অটোমোবাইল উদ্যোগ আৰম্ভ কৰা বিশ্বৰ প্ৰথম দেশ হ'ল ফ্ৰান্স। 1885 চনত কাৰ্ল ব্ৰেঞ্জে ব্ৰেঞ্জ পেটেণ্ট মটৰ বেগন নামৰ বিশ্বৰ প্ৰথম অটোমোবাইল উদ্যোগ স্থাপন কৰে। এই উদ্যোগটো প্ৰথম জাৰ্মানীত স্থাপন কৰা হৈছিল। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব নীতি আয়োগৰ নতুনকৈ নিযুক্ত হোৱা CEO গৰাকীৰ নাম কি? ইয়াৰে অপশ্যন এ আছে নৰেন্দ্ৰ মোদী, অৰ্থাৎ ভাৰতৰ প্ৰধানমন্ত্ৰী। ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল নীতি আয়োগৰ অধ্যক্ষ। অপশ্যন বি VR সুব্ৰমণিয়ম আৰু অপশ্যন চি S কৃষ্ণন। অপশ্যন ডিটো হ'ল নন অফ দ্য এবভ। ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, S কৃষ্ণন। S কৃষ্ণন VR সুব্ৰমণিয়মৰ ঠাইত নীতি আয়োগৰ নতুন CEO নিযুক্ত হয়। নীতি আয়োগ গঠন হৈছিল 1 জানুৱাৰী 2015 চনত। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ উত্তৰ পূব ভাৰতৰ দ্বিতীয়খন IIM কোনখন চহৰত স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিল পাছ কৰে? আৰু ইয়াৰে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, গুৱাহাটীত। উত্তৰ পূব ভাৰতৰ প্ৰথমখন IIM শ্বিলঙত অৱস্থিত। ভাৰতৰ 22তম তথা উত্তৰ পূব ভাৰতৰ দ্বিতীয়খন IIM গুৱাহাটীত স্থাপন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিল পাছ কৰে। এইখন হ'ব অসমৰ প্ৰথমখন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট অৰ্থাৎ IIM। এইখন স্থাপন হ'ব কামৰূপ জিলাৰ পলাশবাৰীত। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে 500 কোটি টকা অনুমোদন দিয়ে। বৰ্তমান এই IIMখন IIM আহমেদাবাদৰ তত্বাৱধানত থাকিব। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যনটো হ'ব 2025 বৰ্ষৰ ভাস্কৰ ৰত্ন বঁটা কোনে লাভ কৰে? ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, তৰালী শৰ্মা। বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মা 2025 বৰ্ষৰ ভাস্কৰ ৰত্ন বঁটা লাভ কৰিবলৈ সক্ষম হয়। তেখেতক এই বঁটা প্ৰদান কৰে নলবাৰী কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ে। বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সন্মিলনে এই বঁটা অনুষ্ঠান আয়োজন কৰে। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হ'ব 2025 চনৰ অসম পুলিচৰ কোনে ৰাষ্ট্ৰপতি বিশেষ সেৱা পদক লাভ কৰিবলৈ সক্ষম হয়? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, পাৰ্থসাৰথী মহন্ত।
ৰাষ্ট্ৰপতি বিশেষ সেৱা পদক গুৱাহাটী পুলিচ কমিশনাৰ পাৰ্থসাৰথী মহন্তদেৱে লাভ কৰে 2025 চনৰ বাবে। ইয়াৰ উপৰিও SP অভিজিত দিলীপ, SDPO হেমন্ত কুমাৰ বড়ো আৰু কনষ্টেবল অখিল ৰঞ্জন দাসে ৰাষ্ট্ৰপতিৰ সাহসিকতা বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও অসমৰ 13 গৰাকী পুলিচ বিষয়াই প্ৰেচিডেণ্টছ মেৰিটৰিয়াছ ছাৰ্ভিচ মেডেল লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো হ'ব কিমানগৰাকী পুলিচ বিষয়ালৈ 2025 বৰ্ষৰ মুখ্যমন্ত্ৰী বিশেষ সেৱা বঁটা প্ৰদান কৰা হয়। ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ A 9 গৰাকী। সংকটৰ সময়ত আগবঢ়োৱা সাহসী সেৱাৰ বাবে 9 গৰাকী অসম পুলিচৰ বিষয়ালৈ 2025 বৰ্ষৰ মুখ্যমন্ত্ৰী বিশেষ সেৱা বঁটা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও উৎকৃষ্ট সেৱাৰ বাবে 35 গৰাকী বিষয়ালৈ মুখ্যমন্ত্ৰী উৎকৃষ্ট সেৱা পদক প্ৰদান কৰা হয়। ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ইনকাম টেক্স এক্ট 2025 প্ৰণয়ন কৰে। এই আইনখন কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব। ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ A 1 এপ্ৰিল 2026। ইনকাম টেক্স এক্ট 2025 কাৰ্যকৰী হ'ব 1 এপ্ৰিল 2026 চনৰ পৰা। ইনকাম টেক্স এক্ট 2025 এই আইনখন ইনকাম টেক্স এক্ট 1961 ঠাইত অনা হয়। ইয়াৰ উপৰিও ইণ্ডিয়ান পোৰ্ট বিল 2025 সংসদত পাছ কৰা হয়। এই আইনখন ইণ্ডিয়ান পোৰ্ট বিল 1908 আইনৰ ঠাইত অনা হয়। নেক্সট কুৱেশ্যনটো হ'ব ভাগৰুম্বা নৃত্য কোন জনজাতিৰ এটা নৃত্য। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ A বড়ো। ভাগৰুম্বা নৃত্য বা বাটাৰফ্লাই ডান্স বড়ো জনগোষ্ঠীৰ লগত জড়িত। শেহতীয়া নিউজটো হ'ল এনেধৰণৰ অহা নৱেম্বৰ মাহত সৰুসজাই ষ্টেডিয়ামত একেলগে 10,000 নাচনী আৰু 1,000 বাদ্যযন্ত্ৰ বাদকে ভাগৰুম্বা প্ৰদৰ্শন কৰিব। বিহু আৰু ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ পিছত ভাগৰুম্বাক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শনৰ বাবে এই কাৰ্যক্ৰম হাতত লোৱা হৈছে। এইখিনি আছিল কাৰেণ্ট এফেয়াৰৰ লগত জড়িত আমাৰ ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন। ইয়াত যদি কিবা ভুল হৈছে তেতিয়াহ'লে ভুলটো কমেণ্ট বক্সত আঙুলিয়াই দিব বুলি আশা ৰাখি। ইয়াৰ পিছত আজিৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ কোনে আমিনগাঁৱত শৰাইঘাট উদ্যান নামৰ এখন উদ্যান আনুষ্ঠানিকভাৱে মুকলি কৰে। অপশ্যন A আছে হিমন্ত বিশ্ব শৰ্মা, অপশ্যন B ৰঞ্জিত কুমাৰ দাস, অপশ্যন C ঋতুপৰ্ণ বৰুৱা, অপশ্যন D আছে কমল শইকীয়া। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।